আপোনালোকে আপোনাৰ মোবাইলৰ যোগেদি আধাৰ কাৰ্ড কাৰেকশ্যন কৰিব বিচাৰে যদি এই ভিডিঅ'টো চাওক। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসমীয়া সেৱা চেনেলটোলৈ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম UIDAI মাধ্যমেৰে আপোনাৰ আধাৰ কাৰ্ডত নাম, ঠিকনা, জন্ম আদি ভুল কেনেকৈ শুধৰাব। ভিডিঅ'টো সম্পূৰ্ণ চাওক কাৰণ আমি একেবাৰে ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়া দেখুৱাম। কাৰেকশ্যন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ, আধাৰ লগত সংযুক্ত মোবাইল নাম্বাৰ, কাৰেকশ্যন কৰিবলৈ পেন কাৰ্ড, ভোটাৰ কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ আৰু অন্য কিছুমান ডকুমেণ্টছো আপুনি আপলোড কৰিব পাৰিব। প্ৰথমতে আপুনি মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ কৰক মাই আধাৰ। চাৰ্চ কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। প্ৰথম অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে UIDAI পৰ্টেলটোলৈ লৈ যাব। আপোনালোকে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক এনেকুৱা এটা পেজ আহিব। আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি কেপচাৰ কোডটো এণ্টাৰ কৰি লগইন উইথ OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো দি ইয়াত লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। এড্ৰেছ আপডেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপডেট আধাৰ অনলাইন সেই অপশ্যনটোত ক্লিক কৰিব। প্ৰচিড টু আপডেট আধাৰ সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সকলো ডিটেইলছ এনেকৈ আহি যাব। আপোনালোকৰ এড্ৰেছটো আপোনালোকে সম্পূৰ্ণভাৱে শুদ্ধকৈ এণ্টাৰ কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে ডকুমেণ্ট কেনেকৈ আপলোড কৰিব সেইটো মই দেখাই আছোঁ। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব মেনুৱেল আপলোড, সেইটো যিটোত আছে সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে যিটো বক্স দেখিছে তাত টিক মাৰ্ক এটা কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলত যি ডকুমেণ্ট আপলোড কৰিব সেই ডকুমেণ্টটো আপোনালোকে চিলেকশ্যন কৰিব লাগিব। চিলেকশ্যন কৰিবলৈ আপোনালোকে তলত যিটো অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ডকুমেণ্ট দিব পাৰে আৰু আপোনাৰ ডকুমেণ্ট JPG বা PDF 2 MB ভিতৰত হ'ব লাগিব। আপোনালোকে ডকুমেণ্টটো চিলেক্ট কৰি লৈ আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰি আপোনালোকে নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ পৰা এটা পে'মেণ্ট কাটিব। সৰুকৈ এটা 50 ৰুপিজৰ পে'মেণ্ট কাটিব। পে'মেণ্টটো কটাৰ পিছত আপোনালোকে কাৰেকশ্যন সম্পূৰ্ণ হ'বলৈ 15 দিনৰ পৰা 28 দিনৰ ভিতৰত লাগিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।